এখন আহিবলগীয়া অসমীয়া চিনেমা যাৰ আজি থিম ছং ৰিলিজ হ'বলৈ গৈ আছে। চিনেমাখনৰ নাম হ'ল বিধানসভাত মই, আৰু সেই বিষয়ে আপোনালোকক জনাম। যিহেতু ডিব্ৰুগড়ৰ পৰা আৰম্ভ হৈছে এনেকুৱা এটা চিনেমাৰ কাম, আপোনালোকে ভাল পাব আৰু গোটেই ডিটেইলছকে আপোনালোকক জনাম। গোটেই টীম মোৰ লগত আছে, টীমৰ হিৰোৰ লগত মই কথা পাতিম প্ৰথমতে। নমস্কাৰ, মোৰ নাম বিজয় কুমাৰ গগৈ আৰু এইখন চিনেমা আমি কৰিবলৈ গৈছোঁ। আজি আমাৰ সপোনৰ চিনেমা বুলি ক'ব পৰা যায়, বিধানসভাত মই। আৰু এইখন আৰম্ভ কৰিছোঁ আমি ডিব্ৰুগড়ৰ পৰা, আৰু এইখনৰ ওপৰত আজি গোটেই টীমটোৱে আছে এইখন। আৰু এইটো কাৰণে আজি আমাৰ যিহেতু থিম ছংটো আমি ৰিলিজ কৰিম, সেইটো কাৰণে আমাৰ আজি বহুত ভাল দিন। চিনেমাখনৰ যদি আমি চৰিত্ৰখিনি কওঁ, চৰিত্ৰখিনি বৰ ধুনীয়া। চিনেমাখন হৈ গ'ল আপোনাৰ অসমৰ উন্নতিৰ ওপৰত, কেনেকুৱা ধৰণৰ এটা উন্নতি হৈ আছে, উন্নয়ন কাম হৈ আছে, আৰু যি অবৈধ বাংলাদেশী আহি কিনে যি মানে লোকচান কৰিছে অসমক, আৰু তেওঁলোকে কি ধৰণে বিধানসভাখন, অসমৰ বিধানসভাখন কি ধৰণে কেপচাৰ কৰিব বিচাৰিছে, এই গোটেই চৰিত্ৰখিনি তাত চিনেমাখনত দেখুওৱা হ'ব। আৰু ইয়াত বহুত ধুনীয়া ধুনীয়া গানো আছে। তাৰপিছত আপোনাৰ চিনেমাখনত মেইন লিড ৰ'ল হিচাপে, এক্টৰ হিচাপে মই কৰিছোঁ। যোনটো চিনেমাখনৰ ৰ'লটো হ'ল মোৰ জীমন্ত। বহুতখিনি জিঅ' পলিটিক্স দেখুওৱা যায়, যেনেকৈ পাকিস্তান আৰু যিমানখিনি আৰু দেশ আছে, যোনখিনিয়ে মিলি কেনে অসমখনক মানে আপোনাৰ কেপচাৰ কৰিব বিচাৰিছে আৰু ভাৰত এটা বেলেগ কৰিব বিচাৰিছে। এই গোটেইখিনি দেখুওৱা হ'ব। ইয়াত জিঅ' পলিটিক্স দেখুওৱা হ'ব। ইয়াত পাকিস্তান শ্লিপাৰ চেলে অসমত সোমাই কি ধৰণে অসম বিধানসভাখন কেপচাৰ কৰিব বিচাৰিছে, এইখিনিৰ ওপৰত গোটেইখিনি দেখুওৱা হ'ব। আৰু কিছুমান চিক্ৰেট আছে, চিক্ৰেটখিনি চিনেমাখন চালে গম পোৱা যাব। নমস্কাৰ, মই পৰিণীতা হিচাপে চিনেমাখনত আপোনাৰ অভিনয় কৰি আছোঁ। আৰু আজি আমাৰ কাৰণে খুবেই ভালেই দিন হয়। আমি এই দিনটোত আমাৰ থিম ছং ৰিলিজ কৰিবলৈ ওলাইছোঁ, আৰু বাকী চিনেমাখনৰ যিমান পাৰোঁ আমি সোনকালে ৰিলিজ দিবলৈ কাৰণে চেষ্টা কৰি আছোঁ। তাকে আপোনালোকৰ, আমাৰ অসমবাসী ৰাইজৰ কাৰণেও মানে এটা ভাল খবৰ, মেছেজো হয় এইটো এটা। পলিটিকেলৰ ওপৰতো আমি কৰি আছোঁ, তো আপোনালোকৰ ছাপোৰ্ট লাগে আমাক, আৰু আপোনালোকৰ ছাপোৰ্ট কৰিলেহে আমি আৰু আগবাঢ়ি যাবলৈ পাৰিম। নমস্কাৰ, মই এই চিনেমাখনত নামঘৰীয়া হিচাপে অভিনয় কৰি আছোঁ, আৰু আশা কৰিছোঁ যে আপোনালোকে আমাক সহায় কৰিব চিনেমাখন চাবলৈ। নমস্কাৰ, মোৰ নাম নীলকমল বৰুৱা। মই চিনেমাখনত এটা ছাছপেন্স ৰোলত আছোঁ। সেইটো আপোনালোকে চিনেমাখন চালে গম পাব। আৰু বাকী সকলো অসমবাসীক চিনেমাখন চাবলৈ আহিবলৈ নিমন্ত্ৰণ জনাইছোঁ। নমস্কাৰ। নমস্কাৰ, মই ইব্ৰাহিম। বিধানসভাত মই চিনেমাখনৰ এটা ভিলেন ৰোলত মই আছোঁ, যিহেতু মদন হিচাপে মই প্লে কৰি আছোঁ চিনেমাখন। ইয়াত আজি চিনেমাখনৰ থুলমূল কথাখিনি, যিখিনি থিম আছিলে, ফেক্টখিনি আমাৰ বিজয় ছাৰে কোৱা হ'ল চবখিনি। আজি আমাৰ এই চিনেমাখনৰ থিম ছংটো যিটো আছিলে, থিম ছংটো আজি মুক্তি পাইছে। আশা কৰিছোঁ আপোনালোকে এই থিম ছঙত চাই কিনে আমাক মৰম দিব। নমস্কাৰ। নমস্কাৰ, মই চিনেমাখনত প্ৰিয়া হিচাপে অভিনয় কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চবেই চাই ভাল পাব। মোৰ ৰোলটো বহুত ইণ্টাৰেষ্টিং ৰোল হয়। অসমত বৰ্তমান যি উন্নতি হৈছে, যি বাধা আহিছে অবৈধ বাংলাদেশীৰ পৰা, আৰু সেইটোৰ ওপৰত 2033 চনত অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব, সেইটো বস্তু এই চিনেমাখনত দেখুওৱা হ'ব। আৰু এইখন বহুত ইণ্টাৰেষ্টিং, আপোনালোকে চাব আৰু গম পাব কি ধৰণে বাধা আহিছিলে, কি ধৰণে বাধাখিনি নাইকিয়া কৰিলে, গোটেই পলিটিকেল চিনেৰিটো দেখিবলৈ পাব। অসমীয়া চিনেমা জগতখন এখোজ আগবঢ়াই লৈ যাব বিচাৰিছোঁ, আৰু সেইটো কাৰণে সকলোৱে সহযোগ বিচাৰিছোঁ আৰু কামনা কৰিছোঁ যে আপোনালোকে সহায় কৰে, আৰু আমাৰ চিনেমা আৰু থিম ছং যিমান আহিবলগীয়া আছে আহিব, এইখিনি গোটেইখিনি আপোনালোকে উপভোগ কৰিব বুলি সুখে সেইটোৱে আশাবাদী মই। থিম ছংটো মোৰ প্ৰফাইলত আপোনালোকে পাব। খুব ধুনীয়া এটা থিম ছং তেখেতলোকে আজি ৰিলিজ কৰিছে, আৰু মোৰ ইনষ্টাগ্ৰামৰ পেজত আপোনালোকে থিম ছংটো পাব। তো চাব বুলি আশা কৰিলোঁ। ধন্যবাদ।